नमस्कार मैं मौजिद बंधुসকল बलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ভাৰত পাকিস্তানৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ভাৰতে ড্ৰোনৰে উৰুৱাই দিলে পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেম। ভাৰতৰ সামৰিক শক্তিৰ সন্মুখত অখাৰ হল চীনত নিৰ্মিত পাকিস্তানৰ HQ-9 এয়াৰ ডিফেন্স সিস্টেম। ভাৰতে ড্ৰোনৰে উৰুৱাই দিলে পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেম। ভাৰতৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিল পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেম। পাকিস্তানৰ HQ-9 এয়াৰ ডিফেন্স সিস্টেম ধ্বংস হৈছে ভাৰতৰ আক্ৰমণত। ভাৰতৰ সামৰিক শক্তিৰ সন্মুখত অখাৰ হল চীনত নিৰ্মিত পাকিস্তানৰ HQ-9 এয়াৰ ডিফেন্স সিস্টেম। ড্ৰোন আক্ৰমণৰে ভাৰতে ধ্বংস কৰিলে HQ-9ক। পাকিস্তানৰ বাবে ই এক ডাঙৰ আঘাত। আনহাতে ভাৰতৰ 10খন ড্ৰোন ধ্বংস কৰাৰ দাবী পাকিস্তানী সৈন্যৰ। পাকিস্তানৰ 9খন চহৰক টাৰ্গেট কৰা হৈছিল বুলি দাবী কৰা হৈছে। চহৰকেইখন হৈছে ক্ৰমে লাহোৰ, চাকুৱাল, গুজৰাংৱালা, ৰাৱালপিণ্ডি, বাহাৱালপুৰ, মিয়ানৱলী আৰু কৰাচীক টাৰ্গেট কৰা বুলি দাবী কৰিছে পাকিস্তানে। আনহাতে পাকিস্তানে লক্ষ্য কৰি লোৱা এটা টাৰ্গেট বিফল কৰিলে ভাৰতে। ভাৰতৰ S-400 সুদৰ্শন চক্ৰ এই ডিফেন্স সিস্টেমে নিষ্ক্ৰিয় কৰিলে পাকিস্তানৰ মিছাইল। ভাৰতৰ 15টা স্থানক লক্ষ্য কৰি লৈছিল পাকিস্তানে। সেই ঠাইকেইখন হৈছে ক্ৰমে আৱন্তিপুৰা, শ্ৰীনগৰ, জম্মু, অমৃতসৰ, জলন্দৰ, ভাটিণ্ডা, লুধিয়ানাকে ধৰি ভাৰতৰ কেইবাটাও স্থানক লক্ষ্য কৰি লৈছিল পাকিস্তানে। কিন্তু ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমৰ সন্মুখত ধূলিসাৎ হৈ গ'ল পাকিস্তানৰ আক্ৰমণ। পৰৱৰ্তী খবৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পুনৰ বৃহৎ একশ্যন। ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ 3খন যুদ্ধ বিমান আৰু 8টাকৈ মিছাইল। আৰু তাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত। আন এক বিগ ব্ৰেকিং নিউজ। ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ 8টাকৈ মিছাইল। 8টাকৈ মিছাইল নিক্ষেপ কৰিছিল পাকিস্তানে। ছাটৱাৰী, চাম্বা, আৰাজপুৰা আৰু আৰিনা ছেক্টৰত নিক্ষেপ কৰিছিল এই মিছাইল। আৰু ভাৰতৰ সুদৰ্শন চক্ৰ S-400 নিমিষতে ধ্বংস কৰিলে পাকিস্তানৰ মিছাইল। আৰু এইবাৰ ভাৰতীয় বায়ুসেনাৰ টাৰ্গেট হ'ব পাৰে পাকিস্তানৰ জেনেৰেল হেডকোৱাৰ্টাৰ। ৰাৱালপিণ্ডীস্থিত GHQত আক্ৰমণ কৰিব পাৰে ভাৰতীয় বায়ুসেনাই। ভাৰতক প্ৰৰোচিত নকৰিবলৈ সকিয়নি দিছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। কিন্তু ৰাজনাথ সিঙৰ সকিয়নিৰ পিছতো জম্মুত আক্ৰমণ পাকিস্তানী সেনাৰ। আৰু ইয়াৰ প্ৰত্যুত্তৰ হিচাপে পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয় টাৰ্গেট কৰাৰ সম্ভাৱনা ভাৰতৰ। আৰু লগতে ISI হেডকোৱাৰ্টাৰৰ টাৰ্গেট হ'ব পাৰে ভাৰতীয় বায়ুসেনাৰ, যাৰ বাবে এতিয়া ভয়ত কম্পমান পাকিস্তান। পৰৱৰ্তী খবৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে সম্পূৰ্ণ ব্লেক আউট ঘোষণা প্ৰশাসনৰ। নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে জ্বলাব নোৱাৰিব লাইট। সকলোকে লাইট বন্ধ ৰখাৰ আহ্বান প্ৰশাসনৰ। অপাৰেশ্যন সিন্দুৰৰ মাজতে আহি গ'ল ডাঙৰ খবৰ। সম্পূৰ্ণ ব্লেক আউট ঘোষণা কৰিলে প্ৰশাসনে। এতিয়াৰ পৰা নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে জ্বলাব নোৱাৰিব লাইট। সকলোকে লাইট বন্ধ ৰখাৰ আহ্বান প্ৰশাসনৰ। বন্ধ ৰাখিব লাগিব ঘৰৰ দুৱাৰ খিৰিকী। অৱশ্য চিকিৎসালয় আৰু কাৰাগাৰৰ ক্ষেত্ৰত দিয়া নাই এই ব্লেক আউটৰ নিৰ্দেশনা। পৰৱৰ্তী নিৰ্দেশনা নহালৈকে থাকিব এই ব্লেক আউট। পাঞ্জাৱৰ গুৰুদাসপুৰ জিলাত প্ৰশাসনে ঘোষণা কৰিলে ব্লেক আউট। পাকিস্তান সীমান্তৰ লগত সংলগ্ন এই গুৰুদাসপুৰ জিলা। আৰু ব্লেক আউট ঘোষণা কৰা ভাৰতৰ প্ৰথমখন জিলা হৈছে গুৰুদাসপুৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ পাকিস্তানৰ ওপৰত আন এক ভয়ংকৰ আক্ৰমণ। এইবাৰ জলযুদ্ধৰে পাকিস্তানক জলকে পানী খুৱাই আছে ভাৰতে। 24 ঘণ্টা পানী বন্ধ ৰাখি হঠাতে খুলি দিয়া হ'ল চেনাব নদীৰ বান্ধ। আৰু পাকিস্তানত যাৰ পৰিপ্ৰেক্ষিতত এতিয়া হাহাকাৰ অৱস্থা জাৰি কৰা হৈছে ফ্লাড এলাৰ্ট।
জলযুদ্ধৰেও এইবাৰ পাকিস্তানক জলকে পানী খুৱাই আছে ভাৰতে। সিন্ধু জলচুক্তি বাতিলৰ পিছত অব্যাহত আছে ভাৰতৰ জলযুদ্ধ। প্ৰায় 24 ঘণ্টা পানী বন্ধ ৰাখি হঠাতে খুলি দিয়া হ'ল চেনাব নদীৰ বান্ধ। দুটাকৈ বান্ধৰ ৰখাই থোৱা পানী হঠাতে এৰি দিলে ভাৰতে, আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া পাকিস্তানত হাহাকাৰ অৱস্থা, ফ্লাড এলাৰ্ট জাৰি কৰা হৈছে। চেনাব নদীৰ 28,000 কিউচেক পানী হঠাতে এৰি দিলে ভাৰতে। বাগলিহাৰ বান্ধৰ 5খন গেট খুলি দিয়া হ'ল। চালাল বান্ধৰ 1খন গেট খুলি দিলে ভাৰতে। পাকিস্তানৰ শিয়ালকোট, গুজৰাট আৰু কাদিৰাবাদত ফ্লাড এলাৰ্ট জাৰি। আৰু এনেকৈ এতিয়া জলযুদ্ধৰ পাকিস্তানক জলকে পানী খুৱাই আছে ভাৰতে। পৰৱৰ্তী খবৰ, IPLক লৈ ডাঙৰ খবৰ। 11 মেত হ'বলগীয়া IPLৰ মেচ স্থানান্তৰ। ধৰমশালাৰ সলনি আহমেদাবাদত হ'ব এই খেলখন। পাঞ্জাৱ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত আছিল খেল। ভাৰত পাকিস্তানৰ মাজত চলি থকা যুদ্ধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী খবৰ, BTC নিৰ্বাচনক লৈ ডাঙৰ খবৰ। এইবাৰ 30খন আসনত জয়ী হৈ BTC চিফ হ'ব হাগ্ৰামা মহিলাৰী। এই মন্তব্য নৱশৰণীয়াৰ। নৱশৰণীয়াৰ লগতে কয় যে মিত্ৰতাত বান্ধ খালে BPF আৰু GSP। 2025ৰ BTC নিৰ্বাচনত মিত্ৰতাৰ অৱতীৰ্ণ হ'ব BPF আৰু GSP। আৰু 30খন আসনত জয়ী হৈ BTC চিফ হ'ব হাগ্ৰামা মহিলাৰী। পৰৱৰ্তী খবৰ, ভাৰতৰ অপাৰেশ্যন সিন্দুৰৰ মাজতে পাকিস্তানৰ 9খন চহৰত হাহাকাৰ। পাকিস্তানৰ 12টা স্থানত ড্ৰোন আক্ৰমণৰ অভিযোগ পাকিস্তানৰ। ইজৰাইলত নিৰ্মিত ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে পাকিস্তানে। পাকিস্তানৰ 9খন চহৰত হাহাকাৰময় পৰিস্থিতি। লাহোৰৰ পিছত এইবাৰ পাকিস্তানৰ একাধিক অঞ্চলত বিস্ফোৰণ। 9খন চহৰৰ 12টা স্থানত ড্ৰোন আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে পাকিস্তানে। ৰাৱালপিণ্ডি, গুজৰাৱানৱালা, চাকুৱাল, আটক, বাহৱালপুৰ, মিয়াৱালী চহৰত ড্ৰোনেৰে বিস্ফোৰণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে পাকিস্তানে। পাকিস্তানৰ ISPRৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফৰ এই দাবী। আৰু বিস্ফোৰণ সংঘটিত কৰা ড্ৰোন ধ্বংস কৰিছে পাকিস্তানী সেনাই। ইজৰাইলত নিৰ্মিত হাৰব ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে পাকিস্তানে। পৰৱৰ্তী খবৰ, ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে এইবাৰ পাকিস্তানত থকা আমেৰিকাৰ নাগৰিকসকলক সাৱধান হোৱাৰ আহ্বান জনাইছে মাৰ্কিন প্ৰশাসনে। লাহোৰ আৰু স্পৰ্শকাতৰ অঞ্চল শীঘ্ৰেই ত্যাগ কৰাৰ আহ্বান হোৱাইট হাউচৰ। বিপদজনক স্থানসমূহত ভ্ৰমণ পৰিহাৰ কৰাৰ আহ্বান জনোৱা হৈছে। আমেৰিকাৰ গৃহ বিভাগে দেশখনৰ নাগৰিকলৈ জাৰি কৰিছে এই সতৰ্কবাণী। প্ৰয়োজনীয় নথি সকলোকে লগত ৰখাৰ আহ্বান জনাইছে মাৰ্কিন প্ৰশাসনে। পৰৱৰ্তী খবৰ, পাকিস্তানে ভাৰতৰ উত্তৰ আৰু পশ্চিম প্ৰান্তৰ কেইবাটাও সেনা ছাউনীত ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণ কৰাৰ প্ৰয়াস কৰে। এই আক্ৰমণসমূহ ইণ্টিগ্ৰেটেড কাউণ্টাৰ US গ্ৰিড আৰু এয়াৰ ডিফেন্স ছিষ্টেমৰ দ্বাৰা নিষ্ক্ৰিয় কৰা হ'ল। দেশৰ ভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা এই মিছাইলৰ টুকুৰাৰ পৰা এইবোৰ পাকিস্তানৰ বুলি প্ৰমাণিত হৈছে। সংবাদমেল পাতি এই মন্তব্য কৰ্নেল ছফিয়া কৰিছিল। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল MBBSৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। এইবাৰ শীৰ্ষত অসম মেডিকেল কলেজৰ প্ৰীতম ডেকা। বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে MBBSৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সে ঘোষণা কৰা ফলাফল অনুসৰি অসমত মুঠ এইবাৰ 1024 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 957 গৰাকী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু সেই অনুসৰি উত্তীৰ্ণৰ হাৰ 93.45%। পৰৱৰ্তী খবৰ, ভাৰতৰ বীৰত্ব দেখি এইবাৰ পাকিস্তানৰ সদনত উঠিল কান্দনৰ ৰোল। সদনত সাংসদে ক'লে, আমি বুজিছোঁ আমি মহাপাপী। কান্দি কান্দি আল্লাহক দোৱা পাকিস্তানী সাংসদৰ। ভাৰতৰ আক্ৰমণৰ পিছতে এইবাৰ পাকিস্তানৰ সদনত কান্দনৰ ৰোল। ভাৰতৰ পৰাক্ৰম দেখি সদনত কান্দি উঠিল পাকিস্তানী সাংসদ। কান্দি কান্দি আল্লাহক দোৱা পাকিস্তানী সাংসদৰ। আমাৰ ভুলবোৰৰ বাবে আমি ক্ষমা খুজিছোঁ। আমি বুজিছোঁ আমি মহাপাপী।
আমাৰ দেশখনক আল্লাই ৰক্ষা কৰক সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰক পাকিস্তানী সাংসদ তাহিৰ ইকবালৰ সদনত কান্দন পৰৱৰ্তী খবৰ ভাৰত পাকিস্তানৰ যুদ্ধক লৈ এইবাৰ ভাৰতৰ পক্ষত থিয় দিলে ইছলামিক ৰাষ্ট্ৰ সৌদি আৰব পেহেলগাম আক্ৰমণৰ পিছতে অপাৰেশ্যন সিন্দুৰে পাকিস্তানক আতংকিত কৰি তোলে একে সময়তে ভাৰতৰ এই বিখ্যাত কূটনীতিক প্ৰায় সমগ্ৰ বিশ্বক সমৰ্থন কৰিছে 7 এপ্ৰিলত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এনে এখন ছবি শ্বেয়াৰ কৰে যিখন ছবিয়ে আনকি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফক ভয়ত বিব্ৰত কৰি তুলিছে সৌদি আৰবৰ বৈদেশিক মন্ত্ৰী আদেল আল জুবেইৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি জয়শংকৰে লিখিছে যে সৌদি আৰবৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আদেল আল জুবেইৰৰ সৈতে তেওঁৰ এখন গুৰুত্বপূৰ্ণ বৈঠক হৈছিল য'ত সন্ত্ৰাসবাদক শক্তিশালীভাৱে প্ৰতিহত কৰাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰে উল্লেখযোগ্য যে ভাৰতৰ আক্ৰমণৰ পিছত পাকিস্তানে আশা কৰিছিল যে তুৰ্কী আজাৰবাইজান আৰু মালয়েছিয়াৰ দৰে সৌদি আৰবেও তেওঁলোকৰ সমৰ্থনত থিয় দিব কিন্তু সমৰ্থনৰ পৰিৱৰ্তে সৌদি আৰবে পাকিস্তানক তুচ্ছ তাচ্ছিল্যহে কৰে আৰু ভাৰতৰ অপাৰেশ্যন সিন্দুৰক লৈ কোনো মন্তব্য কৰা নাই পাকিস্তানৰ বাবে এইটো এটা ডাঙৰ বিপৰ্যয় বুলি গণ্য কৰা হৈছে কাৰণ পাকিস্তানে সৌদি আৰবক নিজৰ মিত্ৰ হিচাপে গণ্য কৰে আৰু সৌদি আৰবে এতিয়া ভাৰতৰ পক্ষত থিয় হৈছে পৰৱৰ্তী খবৰ বাজি উঠিছে যুদ্ধৰ সাইৰেন ভাৰত পাকিস্তান সীমান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট সমগ্ৰ জম্মুত জাৰি কৰা হল ব্লেক আউট পাকিস্তানীয় ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ চেষ্টা ভাৰতত আৰু পাকিস্তানৰ আক্ৰমণৰ চেষ্টা বিফল কৰিলে ভাৰতীয় সৈন্যই আৰু তাৰ পিছতে সমগ্ৰ জম্মুত জাৰি কৰা হৈছে ব্লেক আউট সমগ্ৰ জম্মুত জাৰি কৰা হল ব্লেক আউট জম্মু বিমানবন্দৰত বাজি উঠিছে যুদ্ধৰ সাইৰেন পাকিস্তানে আক্ৰমণৰ চেষ্টা চলাইছিল জম্মুত আৰু পাকিস্তানৰ আক্ৰমণৰ চেষ্টা ব্যৰ্থ কৰিলে ভাৰতীয় সৈন্যই পাকিস্তানীয় ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা চলোৱাৰ খবৰ আহিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ জম্মুত জাৰি কৰা হৈছে ব্লেক আউট পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা এতিয়াৰ পৰা পাকিস্তানৰ কোনো ৱেব সিৰিজ সিনেমা বা গান ভাৰতৰ OTT প্লেটফৰ্মত থাকিব নোৱাৰিব OTT প্লেটফৰ্মসমূহলৈ কঠোৰ নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ পাকিস্তানৰ সিনেমা গান ৱেব সিৰিজ ভাৰতীয় OTT প্লেটফৰ্মৰ পৰা আঁতৰাই দিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে এই বিষয়ক লৈ বিবৃতি জাৰি কৰিছে নতুন দিল্লীৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে আৰু তাতে কোৱা হৈছে যে পাকিস্তানত নিৰ্মিত ৱেব সিৰিজ সিনেমা গান পডকাষ্ট বা এই ধৰণৰ যিকোনো তথ্য সম্প্ৰচাৰ মাধ্যমে ৰাখিব নালাগে সাবস্ক্ৰিপশ্যনৰ ভিত্তিত সেইসমূহ ৰাখিব নোৱাৰিব ভাৰতত অনতি বিলম্বে এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ পৰামৰ্শ দিছে কেন্দ্ৰীয় চৰকাৰে বিবৃতিত কোৱা হৈছে যে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক প্ৰভাৱিত কৰি দেশৰ নিৰাপত্তাৰ পক্ষে বিপদজনক অন্য দেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ পক্ষে ক্ষতিকাৰক বা হিংসা বিয়পোৱা বিষয়বস্তু সম্পৰ্কে সংশ্লিষ্ট কৰ্তৃপক্ষ সতৰ্ক থাকিব লাগিব ভাৰতৰ সংহতি অখণ্ডতা প্ৰতিৰক্ষা নিৰাপত্তা বা সাৰ্বভৌমত্বৰ পক্ষে ক্ষতিকৰ কোনো তথ্য যাতে সম্প্ৰচাৰিত প্ৰকাশিত নহয় প্ৰচাৰকাৰী মাধ্যমসমূহে সেই কথা মূৰত ৰাখিব লাগিব বিবৃতিত লগতে কোৱা হৈছে যে ভাৰতত সংঘটিত বহু সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে পাকিস্তানৰ যোগ আছে বুলি প্ৰমাণিত হৈছে সম্প্ৰতি 22 এপ্ৰিলত পেহেলগামত যি সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল তাত বহু ভাৰতীয় আৰু এগৰাকী নেপালৰ নাগৰিকৰ মৃত্যু হৈছে সেয়া জাতীয় সুৰক্ষাৰ কথা বিবেচনা কৰি সকলো OTT প্লেটফৰ্ম চেনেল আৰু প্ৰচাৰকাৰী মাধ্যমক পাকিস্তানত তৈয়াৰ হোৱা ৱেব সিৰিজ সিনেমা গান পডকাষ্ট অনতি বিলম্বে আঁতৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে উল্লেখযোগ্য যে ভাৰতৰ প্ৰত্যাঘাতৰ সেনা অভিযান অপাৰেশ্যন সিন্দুৰৰ ট্ৰেডমাৰ্ক বিচাৰি বুধবাৰে আবেদন কৰিছিল মুকেশ আম্বানীৰ সংস্থা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে ইয়াৰ উপৰি আকৌ ট্ৰেডমাৰ্কৰ বাবে 4খন আবেদন জমা হৈছে ভাৰতৰ ওচৰত সূত্ৰৰ খবৰ অনুসৰি তেওঁলোকে মনোৰঞ্জন চলচ্চিত্ৰ ৱেব সিৰিজ নিৰ্মাণ শিক্ষা সংক্ৰান্তীয় প্ৰশিক্ষণ আৰু প্ৰকাশনৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন কৰিছিল আৰু সেই বিষয়ক লৈ বিতৰ্কৰ আৰম্ভণি হওঁতেই বৃহস্পতিবাৰে প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি সেই আবেদন প্ৰত্যাহাৰ কৰিছে ৰিলায়েন্সে ইয়াৰ মাজতে পাকিস্তানী সিনেমা বা ৱেব সিৰিজ আঁতৰাবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফ সহ
একাধিকৰ সামাজিক মাধ্যমত থকা একাউণ্ট ভাৰতত ব্লক কৰা হৈছে। চিনেমা আৰু ক্ৰিকেট তাৰকাসকলৰো একাউণ্ট বন্ধ কৰা হৈছে ভাৰতত।